নৱম শ্ৰেণীৰ অসমীয়া অধ্যায়ৰ 1 নম্বৰ চেপ্টাৰটো হৈছে বৰগীত। গতিকে বৰগীতৰ যিমানখিনি টেক্সচুৱেল কুৱেশ্যন আছিল তাৰ লগতে যিমানখিনি প্ৰশ্ন উত্তৰ আছে, গতিকে সম্পূৰ্ণকৈ 100% দিয়া হৈছে এই ভিডিঅ'ত। গতিকে তোমালোকে ভিডিঅ'টো চাই এইখিনি লিখি লোৱা আৰু এইখিনি এক্সামতে আহিব। গতিকে নিউ পেটাৰ্ণত দিয়া হৈছে, তোমালোকে ভিডিঅ'টো চাই লোৱা। কুৱেশ্যন আছিল, গতিকে তাৰ এনচাৰ লগতে অতিৰিক্ত প্ৰশ্নৰ আলোচনা কৰা হৈছে। গতিকে ভিডিঅ'টো তোমালোকে সম্পূৰ্ণকৈ চাই লোৱা। গতিকে এইকেইটা তুমি পাৰিলে লিখি ল'বা, এইকেইটাই পৰীক্ষাত আহিব। চোৱা, অতি চমু প্ৰশ্ন উত্তৰ। ক নম্বৰটো কি আছে যে কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? উত্তৰটো হৈছে যে কৃষ্ণগীত গোৱা সুন্দৰী কি মা যশোদা। খ নম্বৰটো কি আছে কৰ্ণল কুণ্ডত দুটে আতি কাৰ কৰ্ণল কুণ্ডলৰ কথা কোৱা হৈছে? ইয়াত শ্ৰীকৃষ্ণৰ কৰ্ণল কুণ্ডলৰ কথা কোৱা হৈছে। ঘ নম্বৰটো কি আছে কুম্পে কুপে অৰুণ অধৰ। ইয়াত কাৰ অৰুণ অধৰ কথা কোৱা হৈছে? ইয়াৰ উত্তৰ হৈছে ইয়াত শিশু শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। ঘ নম্বৰটো কি আছে মতুনিত দৰিয়া নিবেদি। মতুনি শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হৈছে যে মতুনি শব্দৰ অৰ্থ হ'ল গাখীৰ বা দধি মতিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি বা দণ্ড। ঙ নম্বৰটো কি আছে নোজৰে আঙ্গুল দুই জৰি। ইয়াত কাৰ জৰি নাটনি হৈছে? ইয়াত যশোদাৰ জৰি নাটনি হৈছে। তোমালোকে এইটো এনেকে লিখিব পাৰা যে যশোদাই শ্ৰীকৃষ্ণক বান্ধিবলৈ লোৱা জৰি নাটনি হৈছে। শতাংশটো চোৱা ৰুণজুণ কিয়ৰ কংকন। কাৰ কিয়ৰ কংকনৰ কথা ইয়াত কোৱা হৈছে? ইয়াৰ উত্তৰটো হৈছে ইয়াত শ্ৰীকৃষ্ণৰ কিয়ৰ কংকনৰ কথা কোৱা হৈছে। 2 নম্বৰ কুৱেশ্যনটো আছে যে শিশুলীলা পাৰ্টিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপ বিষয়ে লিখা। ইয়াৰ উত্তৰটো হৈছে চোৱা মহাপুৰুষ শংকৰদেৱৰ শিশুলীলাত শ্ৰীকৃষ্ণৰ চৰিত্ৰটোক এজন সাধাৰণ মানৱৰ শিশুৰ দৰে অতি সুন্দৰকৈ অংকন কৰা হৈছে। এজন শিশুৰ দৰেই যে তেওঁৰ মনত চঞ্চলতা খং আৰু অভিমান দেখা পোৱা যায়। মাক যশোদাই গাখীৰ খুৱাই থকাৰ পৰা উঠি যোৱাত তেওঁ খঙত মথুনি যে মাৰিৰে দৈৰ পাত্ৰ ভাঙি পেলাইছে আৰু মাকৰ ভয়ত পলাই ফুৰিছে। মাকৰ হাতত ধৰা পৰি তেওঁ ভয়ত কঁপিবলৈ ধৰিছে, যিটো এজন সাধাৰণ শিশুৰ স্বাভাৱিক আচৰণ। তেনেদৰে কবিয়ে ভগৱান শ্ৰীকৃষ্ণ এজন মানৱ শিশুৰ ৰূপত প্ৰতিষ্ঠা কৰিছে। 3 নম্বৰটো কি আছে কুৱেশ্যন শংকৰদেৱৰ যে মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে চমুটোকা লিখা। গতিকে এইটো তোমালোকৰ এক্সামত আহিব পাৰে, ধুনীয়াকে চাই লোৱা যে কীৰ্তন ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ এক অনন্য আৰু সৰ্বশ্ৰেষ্ঠ সৃষ্টি। ই অসমীয়া বৈষ্ণৱ ধৰ্মৰ এক মূল ধৰ্মগ্ৰন্থ। ইয়াত মুঠ কিমানটা আছে ২৭টা খণ্ড বা অধ্যায় আছে। শ্ৰীকৃষ্ণৰ জন্মৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে বিভিন্ন লীলাসমূহ ইয়াৰ পৰাই ছন্দৰ মাধ্যমেৰে বৰ্ণনা কৰা হৈছে। নাম কীৰ্তনৰ বাবে উপযোগী আৰু গ্ৰন্থখিনি ভাষা অত্যন্ত সৰল আৰু শুৱলা বিষয়ে অসমীয়া সমাজৰ যে ভক্তিৰসৰ ধাৰা বোৱাই আনিছে। 4 নম্বৰটো কি আছে যে শিশুলীলা পাৰ্টি অন্তৰ্নিহিত তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হৈছে যে শিশুলীলা পাৰ্টিৰ মূল তাৎপৰ্য হ'ল যে ভক্তিৰ মাহাত্ম্য প্ৰদৰ্শন কৰা। যিজন ভগৱানৰ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী, যাৰ কোনো আদি বা অন্ত নাই, সেইজন ভগৱানো ভক্তৰ প্ৰেমৰ ওচৰত হাৰ মানে। যাক যশোদাৰ বাৎসল্যৰ প্ৰেমৰ যে বালুন্দন আবদ্ধ হৈ তেওঁ এজন অতি সাধাৰণ শিশুৰ দৰে আচৰণ কৰিছে। ইয়াত কবিয়ে বুজাব বিচাৰিছে যে জ্ঞান বা যুগতকৈ ভক্তিৰ দ্বাৰাহে ভগৱানক অতি সহজে লাভ কৰিব পাৰি। গতিকে তোমালোকে কি কৰিবা ধুনীয়াকে স্ক্ৰীনশ্বট মাৰি লিখি লোৱা, বহীত লিখি লৈ মুখস্থ কৰা, ঠিক আছে। 5 নম্বৰটো চোৱা তোহান্ত তয়ন মানি বলে যশোদাই বান্ধনটো উখলালে, তাৎপৰ্য ব্যাখ্যা কৰা। এতিয়া চোৱা এই কবিতা ভাগৰ জৰিয়তে ভক্তিৰ শক্তিৰ কথা কোৱা হৈছে। যশোদাৰ বাবে কৃষ্ণ কেৱল তেওঁৰ পুত্ৰ নহয়, তেওঁ কৃষ্ণক ঐশ্বৰিক ৰূপৰ কথা নাজানে। সেয়েহে তেওঁ নিজৰ সন্তান জ্ঞান কৰি কৃষ্ণক যে উদুখলত বান্ধিবলৈ চেষ্টা কৰিছে। যিজন ভগৱানক যোগী ঋষিমুনিসকলে ধ্যান কৰিও ধৰিব নোৱাৰে, সেইজন ভগৱানক যশোদাৰ ভক্তি আৰু মাতৃস্তৰ ওচৰত ধৰা দিছে। ইয়াৰ অৰ্থ হ'ল ভক্তৰ প্ৰেমত ভগৱান সদায় বন্দী। 6 নম্বৰটো কি আছে নাহি আদি অন্ত পূৰ্বৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ ঐশ্বৰিক গুণৰ প্ৰকাশ। ইয়াৰ উত্তৰটো হৈছে চোৱা যে এই পংক্তিটোৰ জৰিয়তে কবিয়ে শিশু শ্ৰীকৃষ্ণৰ ৰূপটো দাঙি ধৰিছে। যদিও তেওঁ দেখাত এজন সৰু শিশু, কিন্তু প্ৰকৃততে তেওঁ হ'ল পূৰ্ণ ব্ৰহ্ম, যাৰ জন্ম আদি মৃত্যু নাই, যি সৰ্বব্যাপী, যি জগতৰ গৰাকী, তেওঁই কৃষ্ণ। কবিয়ে বুজাইছে যে যশোদাৰ আগত থকা শিশুটি কোনো সাধাৰণ মানৱ নহয়, তেওঁ স্বয়ং পৰমেশ্বৰ। তেওঁৰ কোনো সীমা নাই, তথাপিও তেওঁ ভক্তৰ বাবে যে সাকাৰ ৰূপ ধাৰণ কৰিছে, ঠিক আছে।
এতিয়া চোৱা তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা এইটো আহিবই 7 নম্বৰৰ যিকোনো এটা আহিব তিনটা আছে গতিকে তিনটা ব্যাখ্যাৰ পৰা এটা ব্যাখ্যা আহিবই এতিয়া চোৱা চাই লও তোমালোকে ক নম্বৰটো কি আছে যে জাগযোগী নাপায়া ধ্যানত হেন হৰি পলান্ত ভয়ত এই বাক্যটো তোমালোকে এনেকে লিখিবা উত্তৰটো যে উক্ত কবিতা ভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন গুহাৰ যে শিশুলীলা খণ্ডৰ পৰা লোৱা হৈছে ইয়াৰ জৰিয়তে ভগৱানৰ যে বক্ত বৎসল ৰূপটোৰ প্ৰকাশ পাইছে যিজন পৰমেশ্বৰক ডাঙৰ ডাঙৰ যোগী মুনিসকলে কঠোৰ ধ্যান কৰিও লাভ কৰিব নোৱাৰে সেইজন ভগৱানেই আজি মাক যশোদাৰ শাসনত ভয়ত এজন সাধাৰণ শিশুৰ দৰে পলাই ফুৰিছে ইয়াত অন্তৰ্নিহিত হ'ল যে ভগৱানক কেৱল ভক্তি আৰু প্ৰেমেৰেহে জয় কৰিব পাৰি খ নম্বৰটো চোৱা যে ভাণ্ড ভাঙি আবে যাইবি কোঠা খাইব আজি কৃষ্ণটোৰ মাথা উত্তৰটো কি লিখিবা চোৱা প্ৰসংগটো সকলোতে একে থাকিব যে এই কবিতা ফাঁকি এনেকে লিখিবা এই কবিতা ফাঁকি বা এই কথা ফাঁকি যশোদাই শ্ৰীকৃষ্ণক উদ্দেশ্য কৰি কৈছে তোমালোকে ইয়াৰ আগত অলপ লিখি ল'বাচোন তেনেকে যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত শিশুলীলা নামৰ পাঠ্যৰ পৰা তুলি লোৱা হৈছে এইখিনি লিখি পাছত তোমালোকে এইখিনি লিখিব উত্তৰ যে এই ফাঁকি কথা যশোদাই শ্ৰীকৃষ্ণক উদ্দেশ্য কৰি কৈছে শ্ৰীকৃষ্ণই খঙত দৰিদ্ৰ পাত্ৰ ভাঙি থৈ পলাল যশোদাই তেওঁক ধৰিবলৈ খেদি গৈছিল যশোদাই খঙতে কৈছিল যে আজিৰ ধৰিৰ পাত্ৰ ভাঙি তই কলৈ হাৰি যাবি মই আজি তোক উচিত শাস্তি দিম গতিকে এইখিনি কথা কৈছিল গতিকে তোমালোকে ধুনীয়াকে স্ক্ৰীনশ্বট মাৰি লিখি লোৱা ঠিক আছে 5 নম্বৰটো গ নম্বৰটো চোৱা পাছে পাছে যশোদা দেখন্ত বয়ে লাগ মাধৱ দেখন্ত শ্ৰীকৃষ্ণই কৰা অপৰাধৰ বাবে যে হাতত চেকনি লৈ যশোদাই তেওঁক খেদি গৈছিল আৰু শ্ৰীকৃষ্ণৰ মাকৰ হাতত ধৰা পৰিলে শাস্তি পাব বুলি ভয় খাইছে আৰু সেয়ে তেওঁৰ মাকক ধৰা নিদি ধৰি পলাই ফুৰিছে চোৱা তোমালোকে কি কাম কৰিবা ইয়াৰ আগতো লিখি ল'বা ধুনীয়াকে যুগটোৰ কবিতা ভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত শিশুলীলা নামৰ পাঠ্যৰ পৰা তুলি লোৱা হৈছে এই প্ৰসংগটো লিখিব লাগিব ঠিক আছে এতিয়া চোৱা 8 নম্বৰটো চোৱা শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্য বৰ্ণনা কৰা গতিকে এইবিলাক কি কৰিব তোমালোকে মই দেখুৱাই দিছো তোমালোকে স্ক্ৰীনশ্বট মাৰি ধুনীয়াকে বহি লিখি লোৱা ঠিক আছে গতিকে চাব পাৰিছা 8 নম্বৰটোৰ এনসাৰ ইয়াতে আছে গতিকে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা 9 নম্বৰটো চোৱা কি আছে যে কোনে অতি অন্তঃপৰ্ণে কোঠাত সোমাইছিল এইটো কি হ'ব শ্ৰীকৃষ্ণ গতিকে এই কুৱেশ্যন এনসাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ লোৱা 10 নম্বৰটো কি আছে কৃষ্ণক ধৰিবলৈ যাওঁতে যশোদাৰ অৱস্থা কি হৈছিল উত্তৰটো আছে চোৱা কৃষ্ণক দৌৰি ধৰিবলৈ যাওঁতে যশোদা একেবাৰে ভাগৰি পৰিছিল তেওঁৰ শৰীৰৰ পৰা ঘাম ওলাইছিল খোপাৰ পৰা ফুলবোৰ খহি পৰিছিল আৰু তেওঁৰ ভাগৰ অৱশ হৈ পৰিছিল যদিও কৃষ্ণক ধৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছিল এতিয়া চোৱা ভাৱ বিষয়ক ব্যাকৰণ 11 নম্বৰটো কি আছে যে সমাৰ্থক শব্দ লিখা কৰ্ণ মানে কি কাণ যিকোনো এটা লিখিলে হ'ব অৰুণ মানে ভেলি দধি মানে দৈ বস্ত্ৰটো কি হ'ব কাপোৰ বহন বদন মানে মুখ লৱণু মানে মাখন কূপ মানে খং দহন মানে দাঁত দুগ্গ মানে গাখীৰ ঈশ্বৰটো গম পোৱা তোমালোকে ঈশ্বৰ ভগৱান প্ৰভু 12 নম্বৰটো চোৱা আধুনিক ৰূপ লিখা তহান্ত মানে কি তেও নুজুৰে মানে নুকুলাই সহি মানে সখী বহিল মানে প্ৰবাহিত হ'ল আহি এইটো আহি লিখিবা ভৈলা মানে হ'ল আহন্ত মানে আহে বা আহিছে শিলেৰে কাম্পে মানে কপে মাওক মানে মাকক বহি মানে বহি প্ৰয়াসী মানে চেষ্টা কৰি দেখন্ত মানে দেখা যায় ঠিক আছে গতিকে তোমালোকে চাব পাৰিছা 13 নম্বৰটো কি আছে যে মূৰ্ধন্য আৰু দন্ত্যাস হোৱাৰ কাৰণ কি গতিকে কি দিছে যে অৰুণ বা কৰ্ণ যে ৰ বৰ্ণৰ পাছত থকা দন্ত্যান্ন কি হয় মূৰ্ধন্য হয় বা কখাত ভাণ্ড গতিকে ত বৰ্গৰ কোনো বৰ্ণৰ লগত কি লিখিছে যে ত বৰ্গৰ লগত যুক্ত হলে দন্ত্যান্ন কি হয় মূৰ্ধন্য হয় শ্ৰেণী
যে ইয়াৰ স্বাভাৱিকতে দন্ত্যান্ন হৈছে। নিবেদী, ই কাৰণটো উপসৰ্গৰ পাছত থকা দন্ত্য কি হয় মূৰ্ধন্য হয়। এতিয়া 14 নম্বৰটো চোৱা, 5টা অসমাপিয়া ক্ৰিয়া লিখা। দৌৰি, মাৰি, কি আছে কৰি, দেখি, আৰু এটা কি আছে জানি। গতিকে এইকেইটাই আছিল তোমালোকৰ 1 নম্বৰ চেপ্টাৰৰ ক্লাছ 9ৰ অসমীয়া। ঠিক আছে, গতিকে ধুনীয়াকৈ তোমালোকে লিখি ল'বা এইকেইটা। গতিকে যদি ভিডিঅ'টো ভাল পাইছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু আমি এনেকৈ যে বিজ্ঞান হোক, সমাজ বিজ্ঞান হোক, ইংলিছে হোক, আছামিজে হোক, অংকই হোক, আমি প্ৰত্যেকটা চেপ্টাৰৰ নোটছ দি যাম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।